কলিয়াবৰত অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইন ফুটাই তেল চুৰিৰ অপচেষ্টা। কলিয়াবৰ বিচাৰ সমীপৰ নিজ বৰভগীয়া গাঁও পঞ্চায়তৰ কাৰ্যালয় পিছফালৰ পৰা পাৰ হৈ যোৱা পাইপলাইনৰ পাইপ ফুটাই তেল চুৰিৰ অপচেষ্টা চলায়। কিন্তু তেল নিবলৈ ব্যৰ্থ হয় দুষ্ট চক্ৰটো। ইতিমধ্যে ঘটনাস্থলীত নগাঁও আৰক্ষী অধীক্ষক আৰু উপজিলা আৰক্ষী বিষয়াৰ লগতে মিছা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আমি চালোঁ জেগাটো, এতিয়া যিখিনি আসামি ধৰিব লাগিব। আজিৰ পৰা তদন্ত আমাৰ আৰম্ভ হৈছে আৰু জেগাখিনি আপোনালোকে দেখিছে। মই অইলৰ মানুহকো পাইছোঁ, তেওঁলোকৰ যদি ইয়াত মানে অলপ ব্যৱস্থা লয় বা পেট্ৰলিঙৰ ৰাতি বিশেষকৈ ইয়াত পহৰা ব্যৱস্থা কৰে, সেই মই তেওঁলোকক কৈছোঁ আৰু অতি শীঘ্ৰে আমি কৰায়ত্ব কৰিবলৈ সক্ষম হ'ম বুলি মই ভাবোঁ। আৰু তেল নিয়াটো তেওঁলোকে ক'ব পৰা নাই, কিন্তু ফুটাওঁতে কি হ'ল, তেওঁলোকে যেতিয়া এলাৰ্ট মেছেজ পালে ব্লক কৰি দিছিলে আৰু এতিয়াও তেওঁলোকে সঠিকভাৱে ক'ব পৰা নাই। গুৱাহাটীৰ পৰা টীম আহি আছে, 2-3টাত পাব বোলে, তেওঁলোকেহে এছেছমেণ্ট কৰি ক'ব পাৰিব। কিন্তু এনেই দেখাত লগা নাই যে বেছি তেল নিব পাৰিছে বা হেৰি কৰিব পাৰে, কাৰণ প্ৰেছাৰটো কমাই দিছিলে তেওঁলোকে। দেখা গৈছে নগাঁও জিলাত তেল চুৰি চক্ৰ শেহতীয়াকৈ এলাৰ্ট হৈছে। এই বেবেজীয়াৰ ওচৰতো অইল ইণ্ডিয়াৰে 301 নম্বৰ পইণ্টতো প্ৰায় এমাহমান আগতে তেল সেইটোতো আমি ৰিকভাৰ কৰিলোঁ, গাড়ী চাড়ী চব পালোঁ, আমি খেদিবলৈ সক্ষম হ'লোঁ। এইটো সেই 19 তাৰিখে হৈছিলে যোৱাবাৰ, এইটো 1 মাহৰ ভিতৰতে আকৌ এটা হৈছে। গতিকে আমি চাম, নিশ্চয় কোনোবা লোকেল মানুহ জড়িত হৈ থাকিব পাৰে। বহুত দূৰলৈকে বিয়পি পৰিছে, সেইকাৰণে আমি সেইটোৱে সন্দেহ কৰিছোঁ যে নিব পৰা নাই চাগে। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।